এফালে জয়াই অসম আনফালে বন্দে মাতৰম মৰিয়নিত জয়াই অসম বনাম ভাৰত মাতা কি জয় জয়াই অসমৰ নেতৃত্বত বিধায়ক ৰূপজ্যোতি কুৰ্মী বন্দে মাতৰমৰ নেতৃত্বত আৰএছএছৰ যোৰহাটৰ প্ৰাথমিক শিক্ষাবৰ্গ যেন এখন যুদ্ধ মৰিয়নি মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত এফালে জয়াই অসম আৰু আনফালে বন্দে মাতৰম ধ্বনি হাত দাঙি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৰণচণ্ডী ৰূপ ৰৈ থকা নাই আৰএছএছৰ সদস্যও মুহূৰ্ততে মহাবিদ্যালয় প্ৰাংগণত এক ভয়ংকৰ পৰিৱেশ তাৰ মাজতে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াক উদ্দেশ্যি বিধায়কগৰাকীৰ তীব্ৰ ক্ষোভ কোনেও কাকো কৰিব পৰা নাই নিয়ন্ত্ৰণ এই ভয়ংকৰ পৰিৱেশৰ আঁৰত আৰএছএছৰ এখন সভা আচলতে মৰিয়নি মহাবিদ্যালয়ত আৰএছএছৰ যোৰহাট প্ৰাথমিক শিক্ষাবৰ্গই আয়োজন কৰিছিল এক কৰ্মশালাৰ এই খবৰ পাই এনএছইউৰ একাংশ সদস্য আৰু দলীয় কৰ্মীক লগত লৈ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হয় মহাবিদ্যালয়খনত বিধায়কগৰাকীৰ অভিযোগ অনুমতি নোপোৱাকৈ জিলা প্ৰশাসনে আৰএছএছক কৰ্মশালা পাতিবৰ বাবে ব্যৱস্থা কৰি দিলে আৰু সেয়ে কৰ্মশালা বন্ধ কৰাৰ হুমকি বিধায়কগৰাকীৰ আৰু লগে লগে এক উত্তপ্ত পৰিৱেশ একদম মুক্ত ৰাজনীতি মুক্ত এখন কলেজ পৰিণত কৰিব লাগে নহলে পিছলৈ কিন্তু পৰিৱেশ আৰু পৰিস্থিতি বেয়া হ'ব পাৰে এইখিনি বাক বিতংগ হৈ গ'ল তলা বন্ধ কাৰ্যসূচী হৈ গ'ল ইয়াৰ পিছতো যদি প্ৰশাসনে বুজি নুঠে ইয়াৰ পিছতো যদি চৰকাৰে অনুমতি দিয়ে আৰএছএছৰ কেম্প চলাই নিবলৈ ইয়াত আৰু ক'বলৈ বাকী নাই কিন্তু আমি আজি দিনটো সময় দিছোঁ আজি চাগে বোধহয় প্ৰশাসনে অনুমতি এতিয়া আমাক কৈছে আমাৰ পৰা বিচাৰিছে সময় খুলি দিবলৈ আমি খুলি দিম কিন্তু কালি পুৱা ভাগলৈকে যদি আমি এই কেম্প চলি থকা দেখা পাওঁ পৰিস্থিতি কিন্তু ভয়ানক হ'ব প্ৰায় কেইবা ঘণ্টা ধৰি উত্তপ্ত হৈ থাকিল পৰিৱেশটো অৱশ্যে আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি কিন্তু এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া চৌদিশে মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম